16 জানুৱাৰী তাৰিখৰ পৰা বিশেষভাৱে তিনিটা ৰাশিৰ বিশেষ পৰিৱৰ্তন। 16 জানুৱাৰীৰ তাৰিখৰ পৰা 23 ফেব্ৰুৱাৰী তাৰিখলৈকে এই 37টা দিন তিনিটা ৰাশি ৰজাৰ দৰে চলিব পাৰিব। তিনিটা ৰাশিৰ জীৱনৰ কাৰণে অত্যন্ত ভাবিব নোৱাৰা পৰিৱৰ্তন লাভ কৰিব তিনিটা ৰাশি। হয়, নমস্কাৰ, মই শ্ৰী তীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰী। আপোনালোকে লৈ আহিছোঁ অহা 16 জানুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰী তাৰিখলৈকে তিনিটা ৰাশি বিশেষভাৱে শুভ ফল প্ৰদায়ক হ'ব বা তেওঁলোকে শুভ ফল লাভ কৰিব, তেওঁলোকে বিশেষ পৰিৱৰ্তন লাভ কৰিব। আৰু কি ৰাশিয়েনো এই 16 জানুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰীলৈকে তিনিটা ৰাশি, কি তিনিটা ৰাশিয়ে তেওঁলোকৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন নামি আহিব, তাৰ এটা বিশদ ব্যাখ্যালৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু আমি একেবাৰে সময় খৰচ নকৰি সেই তিনিটা ৰাশিনো ভাগ্যৱান ৰাশি কোন আৰু তেওঁলোকৰ কেনেকুৱা দিশত তেওঁলোকে পৰিৱৰ্তন লাভ কৰিব, বা এই জানুৱাৰী মাহ আৰু ফেব্ৰুৱাৰী মাহৰ 23 তাৰিখলৈকে তেওঁলোকৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আহিব। আহক আমি বিস্তৃতভাৱে জানিবলৈ ইচ্ছা কৰিম। তাৰ লগে লগে এটি বিশেষ অনুৰোধ, আপোনালোকে যদি মোৰ চেনেলটি এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে পুনৰ অনুৰোধ ৰাখিছোঁ ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে। আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত গৈ হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'লৈ যাওঁ। আমি মংগল গ্ৰহ বিশেষকৈ 15 জানুৱাৰী তাৰিখৰ একেবাৰে শেষ ৰাতি 4:25:55 মংগল গ্ৰহ মকৰ ৰাশিত অৱস্থান গ্ৰহণ কৰিব। আৰু 16 জানুৱাৰী সেয়েহে কোৱা হৈছে যে 16 জানুৱাৰীৰ পৰা বিশেষকৈ তিনিটা ৰাশি মকৰ ৰাশিত মংগল গ্ৰহৰ প্ৰৱেশে তিনিটা ৰাশিৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই লৈ আহিব। আৰু বিশেষকৈ আমি মংগল গ্ৰহক সেনাপতি গ্ৰহ বুলি জানো, মংগল গ্ৰহ সাহস বীৰত্বৰ প্ৰতীক বুলি আমি জানো, মংগল গ্ৰহক আত্মসন্মান বা প্ৰশাসন বা মাতৃবৃত্তি স্থাৱৰ সম্পত্তিৰ অধিকাৰী বুলি আমি সকলোৱে জানো। আৰু এই মংগল গ্ৰহ অৰ্থাৎ ৰঙা গ্ৰহ মকৰ ৰাশিত অৱস্থান গ্ৰহণ কৰাৰ লগে লগে কোন তিনিটা ৰাশিৰ শুভ ফলপ্ৰদায়ক হ'ব বা কি বিশেষ পৰিৱৰ্তন হ'ব সেনে এটা ভিডিঅ' লৈ আহিছোঁ। আমি প্ৰথম ভাগ্যৱান ৰাশিটো হৈছে মেষ ৰাশি, অৰ্থাৎ মেষ ৰাশিৰ অধিপতি গ্ৰহ মংগল। আৰু এই ৰঙা গ্ৰহ সেনাপতি গ্ৰহ মংগল বীৰত্বৰ সাহসৰ প্ৰতীক। সেয়েহে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ অহা 16 তাৰিখৰ পৰা 23 তাৰিখৰ ভিতৰত অভূতপূৰ্ব পৰিৱৰ্তন দেখা দিব। অৰ্থাৎ মেষ ৰাশিৰ পৰা দশম স্থানত অৰ্থাৎ মকৰ ৰাশিৰ দশম স্থানত অৱস্থান গ্ৰহণ কৰিব মংগল সেনাপতি গ্ৰহ। আৰু দশম স্থান সেইখন আচলতে জেনেৰেলি মকৰ ৰাশিৰ অধিপতি গ্ৰহ শনি আৰু মংগলৰ যিহেতুকে মিত্ৰতা আছে, বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে, সেয়েহে মিত্ৰগৃহত গৈ মংগল গ্ৰহ অৱস্থান কৰাৰ লগে লগে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ অত্যন্ত সুপ্ৰভাৱ সৌভাগ্য নামি আহিব। আৰু বিশেষকৈ কৰ্মস্থানত মংগল গ্ৰহৰ অৱস্থান হোৱা হেতুকে বিশেষকৈ তেওঁলোকে চিকিৎসা বিভাগ, অস্ত্ৰোপচাৰ বিভাগত জড়িত হৈ থকা কৰ্মচাৰীসকল বা সামৰিক দিশত জড়িত হৈ থকা সেনানীসকল বা পুলিচ বিষয়াসকল, পুলিচসকল বা প্ৰশাসনৰ লগত জড়িত হৈ থকা হাইকোৰ্টৰ চাকৰিয়ালসকল বা লয়াৰ কোৰ্টৰ চাকৰিয়ালসকল বা SDCৰ চাকৰি মাটি বাৰীৰ লগত জড়িত হৈ থকা চাকৰিয়ালসকলৰ বিশেষভাৱে শুভপ্ৰদায়ক হ'ব। আৰু বিশেষকৈ খেলা ধূলাৰ লগত জড়িত হৈ থকা যিসকল খেলুৱৈ, সেই খেলুৱৈ জাতক জাতিকাসকলে নতুন সুবিধা লাভ কৰিব, তেওঁলোকৰ জীৱনলৈ অভূতপূৰ্ব সুবিধা নামি আহিব। আৰু বিশেষকৈ মাটি বাৰী সা সম্পদৰ ক্ষেত্ৰত মংগল গ্ৰহে অত্যন্ত শুভপ্ৰদায়ক হিচাপে অধিষ্ঠিত হৈছে মকৰ ৰাশিত। সেয়েহে মেষ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ মাটি বাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব, সম্পদ আহৰণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব। আৰু মেষ ৰাশিৰ অধিপতি গ্ৰহ যিহেতুকে মংগল হৈছে স্থাৱৰ সম্পত্তিৰ অধিকাৰী, মাটি বাৰীৰ অধিকাৰী, পৈতৃক সম্পত্তি তেওঁলোকে লাভ কৰিব, সামৰিক বিভাগৰ চাকৰি তেওঁলোকে লাভ কৰিব বা প্ৰশাসন এডমিনিষ্ট্ৰেশ্যন লাইনত তেওঁলোকে যিসকল চাকৰি প্ৰাৰ্থীসকলে এই সময়খিনিত বিশেষকৈ খেলা ধূলাৰ লগত জড়িত হৈ থকা খেলুৱৈসকল বা চাকৰি প্ৰাৰ্থীসকলে প্ৰশাসন বিভাগ, পুলিচ বিভাগ, সামৰিক বিভাগ, চিকিৎসা বিভাগ, তাৰে অস্ত্ৰোপচাৰ বিভাগ, দন্ত বিভাগ, এই ধৰণৰ বিষয়সমূহত চাকৰি মকৰল কৰিবলৈ সুবিধা লাভ কৰিব। বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বিশেষকৈ মাটি বাৰী লিংকত যিবিলাক ক্ৰেতা বিক্ৰেতাৰ লগত সহযোগ কৰি দিয়া ব্যক্তি আছে সেইসকলৰ বিশেষভাৱে লাভান্বিত হ'ব। বা লোহা লকৰ লগত জড়িত হৈ থকা
ব্যৱসায়ীসকল লাভান্বিত হ'ব বা বিশেষকৈ পূজা সামগ্ৰী, নিত্য সামগ্ৰী বা কাপোৰৰ দোকানী বা ধাতুৰ ৰত্নৰ ব্যৱসায়ী, ইলেক্ট্ৰিকেল মেটেৰিয়েলছ বা গেছ LPG গেছৰ কাৰবাৰ কৰা ব্যক্তিসকল বা গ্ৰ'চাৰী নিত্য দৈনন্দিন ব্যৱহৃত সামগ্ৰীসমূহৰ ব্যৱসায়ীসকলে অত্যন্ত লাভান্বিত হ'ব এই সময়খিনিত। অৰ্থাৎ 16 জানুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰীলৈকে মেষ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত শুভ, ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত শুভ। কিয়নো চিকিৎসা বিজ্ঞানৰ লগত জড়িত হৈ থকা যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ যশস্যা তেওঁলোকে প্ৰশংসা লাভ কৰিব। আৰু বিশেষকৈ যিসকল চিকিৎসা বিভাগৰ লগত জড়িত হৈ আছে বা লোহালকৰ কামৰ লগত, ইঞ্জিনিয়াৰিং কামৰ লগত জড়িত হৈ আছে, সেইসকল ব্যক্তি বিশেষভাৱে লাভান্বিত হ'ব বা সেইসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ উচ্চ প্ৰশংসিত হ'ব। তেওঁলোকে পৰিকল্পনা অনুযায়ী কাম কৰিবলৈ সুবিধা পাব। আমি দ্বিতীয় ৰাশিটোলৈ আহিছোঁ। দ্বিতীয় সৌভাগ্যৱান ৰাশিটো হৈছে তুলা ৰাশি। আমি সকলোৱে জানো যে তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ আৰু তুলা ৰাশিৰ 4ৰ্থ স্থানত মংগল গ্ৰহ অৱস্থান কৰা হেতুকে তুলা ৰাশিৰ বাবে বিশেষ শুভ ফলপ্ৰদায়ক হৈছে। তেওঁলোকে বিশেষকৈ পৰিকল্পনা অনুযায়ী তেওঁলোকে কাম কৰাৰ সুবিধা পাব বা পৰিকল্পনা তেওঁলোকে সফল হ'ব বা যিসকল ব্যক্তিয়ে বহুদিনৰ পৰা পৰিশ্ৰম কৰি তেওঁলোকে সফলতা লাভ কৰা নাই, সেইসকলে 16 জানুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকে সফলতাৰ মুখ দেখিবলৈ পাব। তেওঁলোকে প্ৰশংসিত হ'ব, তেওঁলোকে উচ্চ মান বিশিষ্ট সা সন্মান বঁটা বাহন আদি লাভ কৰিব। আৰু তুলা ৰাশিৰ জাতক জাতিকাসকল যিসকল সাংস্কৃতিক কৰ্মী বা যিসকল চিত্ৰশিল্প, ভাস্কৰ্য শিল্পী বা অন্যান্য বিষয়ৰ লগত জড়িত হৈ আছে, বিশেষকৈ তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ আত্মবিশ্বাস, স্মৃতিশক্তি বা কনচেন্ট্ৰেশ্যন পাৱাৰ নিশ্চয়কৈ বাঢ়িব। আৰু এই সময়খিনিত অত্যন্ত পৰিকল্পনা অনুযায়ী তেওঁলোকে কাম কৰাৰ সুবিধা পাব। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ যিসকলে চিকিৎসা বিজ্ঞানৰ লগত জড়িত হৈ আছে বা যিসকলে ইঞ্জিনিয়াৰিং কামৰ লগত জড়িত হৈ আছে বা যিসকলে বিজ্ঞান বিষয়ৰ লগত ছাত্ৰ ছাত্ৰীসকল জড়িত হৈ আছে, সেইসকলৰ ক্ষেত্ৰত অভূতপূৰ্ব সুবিধা লাভ কৰিব। তেওঁলোকে এই সময়খিনিত বিশেষকৈ শিক্ষকসকলৰ স্নেহময় ব্যৱহাৰ লাভ কৰিব বা তেওঁলোকে নতুন নতুন উদ্যমী প্ৰজেক্ট, উদ্যমী পৰিকল্পনা তেওঁলোকে গ্ৰহণ কৰিব পাৰিব। আৰু ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা সম্বন্ধীয় বিষয়সমূহত নিশ্চয়কৈ সফলতাৰ মুখ দেখিব। আৰু তুলা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব, আত্মসংযমতা ৰক্ষা হ'ব আৰু যান বাহন লাভ কৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলে মংগল গ্ৰহৰ এই শুভ প্ৰভাৱত তেওঁলোকে যান বাহন লাভ কৰিব। আৰু পৈতৃক সম্পত্তি, যিসকলে বহুদিনৰ পৰা পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত অসুবিধা পাই আছিলে বা মাটি বাৰীৰ ক্ষেত্ৰত যিসকল তুলা ৰাশিৰ জাতক জাতিকাসকলে অসুবিধা পাই আছিলে, সেইসকলৰ অসুবিধা অহা 16 জানুৱাৰী আৰু 16 জানুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকে মষিমূৰ কৰাৰ সুবিধা লাভ কৰিব। আৰু বিশেষকৈ তুলা ৰাশিৰ জাতক জাতিকাসকলে প্ৰশাসন বিভাগৰ চাকৰি, হাইকোৰ্টৰ চাকৰি বা গ্ৰাম সেৱকৰ চাকৰি, কৃষি বিভাগৰ চাকৰি, SDC অফিচৰ চাকৰি, মাটি বাৰীৰ চাকৰি, এই ধৰণৰ বিষয়ত বা পুলিচ বিভাগ, সামৰিক বিভাগ, এই ধৰণৰ বিভাগত চাকৰি কৰাৰ সুবিধা লাভ কৰিব। আমি একেবাৰে শেষৰ ৰাশিটোলৈ আহিছোঁ। শেষৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ লগ্ন বা গৰ্ভত মংগল গ্ৰহৰ অৱস্থান হেতুকে যিহেতুকে মকৰ ৰাশিৰ অধিপতি গ্ৰহ শনি আৰু এই স্থানতে মংগল গ্ৰহ যিহেতুকে তুংগী ভাৱত অৱস্থান গ্ৰহণ কৰে, সেয়েহে অত্যন্ত সৌভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকে এই সময়খিনিত সাহসী হ'ব পাৰে। এই সময়খিনিত তেওঁলোকে বীৰত্ব প্ৰদৰ্শন কৰিব পাৰিব। তেওঁলোকে অৰ্থ উপাৰ্জনৰ কাৰণে নতুন নতুন সা সুবিধা বা নতুন নতুন সুযোগ সুবিধা তেওঁলোকে লাভ কৰিব। আৰু সামাজিক ব্যক্তিসকলে যিসকলে ৰাজনৈতিক দিশত জড়িত হৈ আছে, সামাজিক কামৰ লগত জড়িত হৈ আছে, সাংস্কৃতিক কৰ্মী হিচাপে পৰিচিত হৈ আছে, সেইসকলে সা সন্মান, বঁটা বাহন বা পুৰস্কাৰ, মৰ্যাদা, টকা পইচা বা ৰাজ সাহাৰ্য ইত্যাদি লাভ কৰাৰ সুবিধা লাভ কৰিব। আৰু তেওঁলোকে পৰিকল্পনা অনুযায়ী কাম কৰাৰ সুবিধা পাব, পৰিকল্পনা সফল হ'ব। আৰু বিশেষকৈ বহুদিনৰে পৰা সৃষ্টি হৈ থকা সমস্যাৰ সমাধান এই অহা 16 জানুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকে সমাধান লাভ কৰিব। আৰু বিশেষকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাসকলে অত্যন্ত সুবিধা লাভ কৰিব। তেওঁলোকৰ প্ৰতিপত্তি বৃদ্ধি হ'ব বা চাকৰিয়ালসকলৰ বিশেষকৈ পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। বা মকৰ ৰাশিৰ জাতক জাতিকাসকলে চাকৰি প্ৰাৰ্থীসকলে বিশেষকৈ পুলিচ বিভাগ, সামৰিক বিভাগ, চিকিৎসা বিভাগ বা হাইকোৰ্টৰ, লোৱাৰ কোৰ্টৰ চাকৰি, এই ধৰণৰ চাকৰিসমূহ মকল কৰাৰ সুবিধা পাব। বা তেওঁলোকে চাকৰি কৰ্মস্থান
কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব মংগল গ্ৰহই। আৰু বিশেষকৈ বহুত দিনৰ পৰা চলি অহা মাতৃৰ লগত বিবাদ যিসকল ব্যক্তিৰ চলি আছিলে সেই বিবাদসমূহ এই সময়খিনিতে মষিমূৰ হোৱাৰ সুবিধা লাভ কৰিব। যা নহওক বন্ধু বান্ধৱীসকল, খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ মাজলৈ লৈ আনিছিলোঁ যে মংগল গ্ৰহ মকৰ ৰাশিত প্ৰৱেশ কৰিব অহা 15 জানুৱাৰীৰ একেবাৰে শেষ ৰাতি, অৰ্থাৎ 16 তাৰিখৰ পৰা 30 তাৰিখৰ এই 37টা দিন আপোনালোকৰ এই 3টা ৰাশিৰ জয় বা সৌভাগ্য উদয় হ'ব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটি নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত গৈ হৰ হৰ মহাদেৱ বুলি লিখি মোক উৎসাহিত কৰিব। ধন্যবাদ।